আমাৰ লগত শিক্ষয়িত্ৰী কি লেনদেন আছে তাতে ষ্টেজত শিক্ষয়িত্ৰী আহিব কিয় আমাৰ ইয়াতে ইমান তেনেকুৱা মানুহ নাই শিক্ষয়িত্ৰী এগৰাকী তাতে কি কাম আছিলে শিক্ষক এজনৰ তাতে কি কাম আছিল তেওঁলোক যিজন মানুহে ময়ো দেখিছো মিডিয়াত যিজনে হাল্লা কৰি আছে সেইজনৰ জোৱায়েক যিজন আছে সেইজন হ'ল মেডিচিনৰ ডিষ্ট্ৰিবিউটৰ গোৱালপাৰা জিলাত তো গোৱালপাৰা জিলাত তেওঁলোক এতিয়া মই যেতিয়া গোৱালপাৰাত গৈছো তেতিয়া গম পাই তেওঁলোকে যে ৩-৪ মাহ বিক্ৰী কমি যাব তেওঁলোকৰ তো এইটো প্ৰি প্লেনেড হয় ৱেল প্লেনেড হয় কিন্তু ৰাইজৰ আশীৰ্বাদ আপোনালোকৰ মৰমৰ কাৰণে আজি মই বাচি আহিব পাৰিম মানে শিক্ষয়িত্ৰীগৰাকীক আপুনি আমি কোনো চিনি নাপাওঁ আমাৰ লগত শিক্ষয়িত্ৰী কি লেনদেন আছে তাতে ষ্টেজত শিক্ষয়িত্ৰী আহিব কিয় কোনো কাৰণে নাই তেনেকুৱা মানুহ আহিব লগা কৰি শিক্ষক বা শিক্ষয়িত্ৰী তাতে আহিব কিয় আৰু তাতে যিকেইজনে আমাক মাৰপিট কৰিছে সেইকেইজন চুলি থকা মানুহ চুলি নোহোৱা মানুহ নহয় আমাৰ তাতে কেম্প হৈছে চুলি নোহোৱা মানুহ চুলি থকা এজন মানুহে ঔষধ কিহৰ কাৰণে লৈ যাব বটলত মানে খুজিছিলে আপোনালোকক বিচাৰিছিলে চুলি থকা মানুহ ঔষধটো বটলত নিদিয়াৰ কাৰণেতো মাৰপিট কৰিলে সেইখিনিয়ে কথা এতিয়া কৈছে যে শিক্ষয়িত্ৰীগৰাকীক চকুত মাৰিছে কোনোবা সম্পাদক বিহু আমি চিনি নাপাওঁ কোন শিক্ষয়িত্ৰী কোনোবা কিবা প্ৰুফ আছে যদি ৰাজহুৱা কৰক আমিতো কোনো শিক্ষয়িত্ৰী আমি এটা বাহিৰৰ পৰা যোৱা মানুহ কোনোবা শিক্ষয়িত্ৰী বাছি আমি মাৰিম নেকি বা তেনেকুৱা হেৰি কৰিম আমি চিনিয়ে নাপাওঁ তাতে আমি বাহিৰৰ পৰা গৈ তাতে কাজিয়া কিয় কৰিম আমি নলবাৰীৰ পৰা গৈ পেলাই তাতে গোৱালপাৰাত আমি কাজিয়া কিয় কৰিম আমাৰ মানুহ কেইজন আছে 6-7জন মানুহ বাকীখিনিতো তেওঁলোকৰে মানুহ আমাৰ মানুহে গৈ কিয় তাতে দাদাগিৰি কৰিব কিয় কাজিয়া কৰিব আপোনাৰ কেম্পটোক আপুনি অধিৱেশন নাম দিছে অধিৱেশন আৰু কাইলৈৰ পৰা ক'ত হ'ব আপুনি ফেচবুক পোষ্ট দিছে অধিৱেশন আমাৰ হেৰিত হ'ব কোকৰাঝাৰ KBS ষ্টেডিয়ামত হ'ব আৰু বহুত ৰাইজ আহিব কিছুমান কাইলৈ কেনেকুৱা হ'ব মানুহে মোক মৰমত চাপৰ্ট দিয়াৰ কাৰণে বহুত মানুহ আহিব কেৱল চুলিৰ কাৰণে নহয় মৰমত চাপৰ্ট দিয়াৰ কাৰণে আহিব আপুনি অসমৰ ইমূৰৰ পৰা সিমূৰ ঘূৰিছে এনেকুৱা ঘটনা হয়তো প্ৰথমবাৰ হৈছে এই যিটো আপোনাৰ আপোনাক মই কওঁ মই যেতিয়া এবাৰ উজনিত যাওঁ মই যিখন গাড়ী লৈ যাওঁ ইন'ভা ক্ৰিষ্টা এইটোত ফুল গামোচা আহে মোৰ তাতে 2000-3000 গামোচা আহে এবাৰ যদি মই ইফালে বঙাইগাঁও ফালে যাওঁ বা ধুবুৰী ফালে যাওঁ ফুল গামোচা আহে চাৰিওফালে আমি মৰম পাইছো ৰাইজৰ প্ৰতি কোনো আক্ষেপ নাই চাৰিওফালে আমি মৰমে পাইছো এই কেইজন ব্যক্তি ৰাইজৰ মানুহ নহয় আৰু তাতে গোৱালপাৰাবাসী থকা বুলি ক'লে ভুল হ'ব সেইখিনি যিখিনি লাষ্ট মুভমেণ্টত মানুহ আছিল সেইখিনি গোৱালপাৰাবাসী নহয় সেইকেইজন সকলোৱে জানে যোৱাকালি মই ইনপুট পাইছিলো মোৰ মিডিয়া বন্ধু দুজন মানে কৈছিল যে আপোনাক এটেক কৰিব গৈ আছে কিন্তু যোৱাকালি মই ফেচবুকত কৈছিলো এই ঘটনাটো আপুনি ফেচবুকত পালে গম পাব মই যোৱাকালিয়ে কৈছিলো আপোনাৰ লগত যিসকলে আগুৱাই আহিছিলে বা পঢ়াৰ কৰা বুলি কৈছিল তেওঁলোক গোৱালপাৰাৰ মানুহ নহয় প্ৰথম যেতিয়া সৃষ্টি কৰিছিল তেওঁলোকে হয়তো গোৱালপাৰাত ক'ৰবাত ওচৰে পাজৰে হ'ব পাৰে কিন্তু আমাৰ কেম্পৰ লগত জড়িত তেনেকুৱাটো নালাগে আৰু তেওঁলোকৰ চলি থকা মানুহ কেম্পৰ লগত জড়িত কিয় হ'ব আজি যিটো অনুষ্ঠান কৰিছিল তাতে যিসকলে কৰিছিল তেওঁলোক এটা বেলেগ আৰু সেইখন হ'ল তেওঁলোকে কৈ আছে সেইটো তেওঁলোকৰ অফিচ হয় সেইখন হ'ল বিহু সন্মিলনী অফিচ হয় ঠিক আছে বিহু সন্মিলনী কিন্তু যিখন মানে এই কৰিছে কেম্পটো কৰিছে তেওঁলোক এটা নিয়ৰ ফাউণ্ডেশ্যন তেওঁলোকৰ DC অফিচৰ কিছুমান ষ্টাফে মিলি পেলাই এই কেম্পটো কৰিছে আৰু তেওঁলোকে কৈ আছে এইখন বিহু সন্মিলনত তেওঁলোকে মানে কিবা কমিটি হয় কিন্তু এওঁলোকৰ লগত আমাৰ কোনো লেনদেন নাই আৰু একো হেৰিয়ে নাই আমি চিনিও নাপাওঁ তেওঁলোকে মাৰিম বুলিয়ে খাপ পিটি ৰৈ আছিল আৰু আপুনি এই ঘটনাটোক লৈ কিবা আইনীভাৱে কিবা ব্যৱস্থা গ্ৰহণ কৰিব নেকি নে কৰিছে এতিয়া আইনীভাৱে মই একো কৰা নাই মোৰ হাতত একদম সময় নাই ৰাইজে কৰিম বুলি কৈ আছে বহুত দল সংগঠনে মোৰ লগত যোগাযোগ কৰি আছে আপোনাৰ আমি ফাইল কৰিম কাৰণ এইটো আপোনাক তালিবানী শাস্তি দিয়া হৈছে অসমত সভ্য সমাজৰ দ্বাৰা কেতিয়াও গ্ৰহণযোগ্য বিষয় নহয় আপুনি কোনো বহিৰাগত বা এই নহয় আমি আপোনাৰ হৈ আছো আপুনি ৰাইজৰ কাম কৰি যাওক তো আমি কৰিম তেনেকুৱা বহুত মানুহে কৈ আছে মোক কিন্তু মোৰ ক্ষেত্ৰত কি মোৰ একদম টাইম নাই কালি ৰাতিপুৱা মই কোকৰাঝাৰত কৰিব লাগিব পৰহি সুবৰ্ণখাটা বাক্সাত আছে এনেকে মই এখনৰ পিছত এখন কৰি গৈয়ে থাকিব লাগিব 3 মাহ কণ্টিনিউ মোৰ মিটিং ৰখা আছে তাৰে মাজত মোক যদি কোনোবা এটা দিনত কোৰ্টত মাতে মই কেনেকৈ আহিম সেইটো ভাবি মই এতিয়ালৈকে একো কৰা নাই